গোটেইহাই ভূপাত দেওৰজা চাৰিবাৰ দেওশাল শিৱদানৰ দুদিনীয়া মেলা কাৰ্যসূচী লৈছিলে। এই কাৰ্যসূচী আজি প্ৰথম কাৰ্যসূচীত ভক্তবান ৰাইজে মন্দিৰত প্ৰৱেশ কৰিম বুলি সিহঁতে শাৰী পাতিকৈ থিয় হৈ আছে আৰু ধূপ ধূনা জ্বলাম বুলি সিহঁতে মনৰ বাঞ্ছা পূৰ হ'ব বুলি আজি সকলোৱে শাৰী পাতি থিয় হৈ আছে। আজি এই আমাৰ দুদিনীয়া কাৰ্যসূচী সুকলমে পাৰ হ'ব বুলি আমি আশা ৰাখিছোঁ। হয়, আজি আমাৰ দেওশাল শিৱথানত আজি মহাশিৱৰাত্ৰি আমি দুদিনীয়া কাৰ্যসূচী আয়োজন কৰিছোঁ। আজি 8 তাৰিখ আৰু অহা 9 তাৰিখে। ইতিমধ্যে ভক্ত ৰাইজে ৰাতিপুৱাৰ পৰা আহিছে। আমি 4টা বজাত দুৱাৰ মুকলি কৰি দিছোঁ আৰু গোভাৰজাই ইয়াতে তেওঁৰ মন্দিৰত প্ৰথম শৰাইখন আগবঢ়ায় আৰু সেইখিনি আগবঢ়াৰ পিছতে ৰাইজৰ কাৰণে মুকলি কৰি দিয়া হয়। আৰু ৰাইজৰ বাবে ইতিমধ্যে আমি সকলো ধৰণৰ সুবিধা কৰি দিছোঁ যে বিজুলী, পানী আৰু দৰ্শনৰ বাবে সকলোবিলাক সুবিধা ঠিক ঠাক কৰি দিছোঁ। আৰু ইতিমধ্যে লাডু নিচিকাকৈ ৰাইজে আহি আছে আৰু পূৰ্বৰ ধৰণেই সুন্দৰভাৱে গৈ আছে। আৰু এইবাৰ আমাৰ এটা ডাঙৰ বিষয় হৈছে কি, এই থানখন 1400 শতিকাত প্ৰতিষ্ঠা কৰিছিলে গোভাৰজাই আৰু তেতিয়াৰ পৰা সুদীৰ্ঘ দিন ধৰি আমি মাটিখিনি পোৱা নাছিলোঁ। আৰু এইবাৰ অসম চৰকাৰে আমাক সিদিনাখন 16 বিঘা মাটি আমাক এই চাৰ্টিফিকেটসহ প্ৰদান কৰিছে। আমি আৰু বৰ আনন্দিত হৈছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ অসম চৰকাৰৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু লগতে আমাৰ স্থানীয় বিধায়ক বিজু হাজৰিকা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই 1400 শতিকাৰ পৰা যি ধৰণৰ মন্ত্ৰপাঠ কৰা হয় তেনেধৰণে আমি মন্ত্ৰপাঠবিলাক আমি কৰি থকা হয় ইয়াতে। আৰু এটা সময়ত গোভাৰজাই ইয়াত নৰবলিও আছিলে আৰু গোভাৰজাৰ পুত্ৰকে বলি দিয়া লোকৰ হোৱাৰ কাৰণে গোভাৰজাই শপত খালে যে আজিৰে পৰা ইয়াত বলি বা নৰবলি প্ৰথা বন্ধ হওক। তেতিয়াৰ পৰা বন্ধ হ'ল আৰু ছাগলী দিয়া প্ৰথা চলি থাকিলে। আৰু সেইকাৰণে গোভাৰজাই শপত খালে তেতিয়া যে মই নিজে প্ৰতিষ্ঠা কৰা মন্দিৰত নিজৰ পুত্ৰকে বলিদান দিব লগা হ'ল, গোটেই প্ৰৱেশ নকৰে, সন্মুখত মন্দিৰত প্ৰৱেশ কৰিছে। গতিকে এনেধৰণে সুন্দৰভাৱে চলি আছে। পিছত নৰবলি প্ৰথাটো জয়নগৰলৈ স্থানান্তৰ কৰা হৈছিলে। এনেকৈ পূৰ্বৰ ধৰণে সুন্দৰভাৱে কি কয় থানৰ নীতি নিয়ম নীতিবিলাক চলি আহিছে আৰু সুন্দৰকৈ মহাশিৱৰাত্ৰি আমি আয়োজন কৰিছোঁ আৰু ৰাইজৰ সহযোগিতা পাইছোঁ। আৰু সকলো ধৰণৰ জিলা প্ৰশাসনৰ পৰাও পুলিচ প্ৰশাসনৰ পৰাও আমি সহায় সহযোগিতা পাইছোঁ। গতিকে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, ভক্ত ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।